কোনটো প্ৰাণীৰ গাখীৰত সৰ্বাধিক প্ৰটিন থাকে? আপোনাৰ সন্মুখত অপচন আছে ক মহ, খ উট, গ ভেড়া, ঘ গৰু। ইয়াৰ উত্তৰ হ'ব গ ভেড়া। মানুহৰ পিছত কোনটো জীৱ আটাইতকৈ বুদ্ধিমান? আপোনাৰ সন্মুখত অপচন আছে ক ভালুক, খ ডলফিন, গ কুকুৰ, ঘ বান্দৰ। ইয়াৰ উত্তৰ হ'ব খ ডলফিন। প্ৰতিদিন এনেকুৱা ভিডিঅ' দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লোৱা। কোনটো পদাৰ্থ চকুত দ্ৰৱীভূত হৈ থাকে? আপোনাৰ সন্মুখত অপচন আছে ক সাগৰ, খ ষ্টাৰ্চ, গ গ্লুকোজ, ঘ সাধাৰণ নিমখ। ইয়াৰ উত্তৰ হ'ব গ সাধাৰণ নিমখ। কলৰ লগত কি খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনাৰ সন্মুখত অপচন আছে ক কণী, খ মাছ, গ দৈ, ঘ গাখীৰ। ইয়াৰ উত্তৰ হ'ব ক কণী। কোনটো জন্তুৰ গাখীৰৰ ৰং কলা? আপোনাৰ সন্মুখত অপচন আছে ক গড়, খ হাতী, গ গাহৰি, ঘ সিংহনী। ইয়াৰ উত্তৰ হ'ব ক গড়। কোনদিনা ভাৰতত বেছিভাগ চিনেমা মুক্তি পায়? আপোনাৰ সন্মুখত অপচন আছে ক শুক্ৰবাৰ, খ দেওবাৰ, গ বুধবাৰ, ঘ মংগলবাৰ। ইয়াৰ উত্তৰ হ'ব ক শুক্ৰবাৰ। কোনটো ফল খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়? আপোনাৰ সন্মুখত অপচন আছে ক আম, খ আপেল, গ কিৱি, ঘ কল। ইয়াৰ উত্তৰ হ'ব গ কিৱি। ইনষ্টাগ্ৰাম কোনখন দেশৰ কোম্পানী? আপোনাৰ সন্মুখত অপচন আছে ক জাপান, খ চীন, গ আমেৰিকা, ঘ ভাৰত। ইয়াৰ উত্তৰ হ'ব গ আমেৰিকা। কোনটো বেমাৰৰ বাবে এজন ব্যক্তিয়ে আলু খাব নোৱাৰে? আপোনাৰ সন্মুখত অপচন আছে ক টিবি, খ মেলেৰিয়া, গ চুগাৰ, ঘ কৰ্কট ৰোগ। ইয়াৰ উত্তৰ হ'ব গ চুগাৰ। পৰি থকা অৱস্থাত শৰীৰৰ কোনটো অংশ গৰম হয়? আপোনাৰ সন্মুখত অপচন আছে ক নাক, খ কাণ, গ জিভা, ঘ হাত। ইয়াৰ উত্তৰ হ'ব ক নাক। ভাৰতৰ কোনখন ৰাজ্যত সোণৰ ATM আছে? আপোনাৰ সন্মুখত অপচন আছে ক দিল্লী, খ মুম্বাই, গ গুজৰাট, ঘ হায়দৰাবাদ। ইয়াৰ উত্তৰ হ'ব ঘ হায়দৰাবাদ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱ কোনটো? আপোনাৰ সন্মুখত অপচন আছে ক হাতী, খ শহাপহু, গ নীলাতিমি,
খ ইউনিকর্ন। ইয়াৰ উত্তৰ হ'ব গ নীলাতিমি। প্ৰতিদিন এনেকুৱা ভিডিঅ' দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লোৱা। কোনটো জীৱ চৰাইৰ বাহত বাস কৰে? আপোনাৰ সন্মুখত অপচন আছে ক কাছ, খ মেকুৰী, গ ফেটিয়া, ঘ শহাপহু। ইয়াৰ উত্তৰ হ'ব গ ফেটিহা। কণী উৎপাদনৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কি? আপোনাৰ সন্মুখত অপচন আছে ক প্ৰথম, খ দ্বিতীয়, গ তৃতীয়, গ পঞ্চম। ইয়াৰ উত্তৰ হ'ব খ দ্বিতীয়। পাৰমাণৱিক বম প্ৰথমবাৰৰ বাবে ক'ত নিক্ষেপ কৰা হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক ভাৰত, খ ছিংগাপুৰ, গ হিৰোশ্বিমা, ঘ জাপান। ইয়াৰ উত্তৰ হ'ব গ হিৰোশ্বিমা। এনেকুৱা কোনটো পদাৰ্থ আছে যিটো কেতিয়াও নষ্ট নহয়? আপোনাৰ সন্মুখত অপচন আছে ক ঘি, খ মৌ, গ ৰুটি, ঘ মাখন। ইয়াৰ উত্তৰ হ'ব খ মৌ। কোনে তেলেংগানাত অশোক চক্ৰ স্থাপন কৰিছিল? আপোনাৰ সন্মুখত অপচন আছে ক ভীমৰাও আম্বেদকাৰ, খ ভগত সিং, গ ইন্দিৰা গান্ধী, ঘ মহাত্মা গান্ধী। ইয়াৰ উত্তৰ হ'ব ক ভীমৰাও আম্বেদকাৰ। লেতেৰা পানী খালে মানুহৰ কোনটো বেমাৰ হয়? আপোনাৰ সন্মুখত অপচন আছে ক পেটৰ বিষ, খ ঠাণ্ডা, গ বৃক্কৰ বিকল হোৱা, ঘ মূৰৰ বিষ। ইয়াৰ উত্তৰ হ'ব গ বৃক্ক বিকল হোৱা। এনেকুৱা কোনটো জীৱ আছে যাৰ চকু 5টা আছে? আপনার সন্মুখত অপশন আছে ক পিপিরা, খ হাতি, গ মৌমাখি, ঘ মহ। ইয়াৰ উত্তৰ হ'ব গ মৌমাখি। প্ৰতিদিন এনেকুৱা ভিডিঅ' দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লোৱা। চিংৰা খালে কোনটো ৰোগ হয়? আপনার সন্মুখত অপশন আছে ক সুগার, খ কর্কট রোগ, গ টিবি, খ কোষ্ঠকাঠিন্য। ইয়াৰ উত্তৰ হ'ব ঘ কোষ্ঠকাঠিন্য।